এজন পলৰীয়া। আজিকালি বেছি ধৰক নাটকবিলাক গান ফাইট তাত বেছি গুৰুত্ব দিয়ে, কাহিনীত বেছি গুৰুত্ব নাইকিয়া হৈ আছে। প্ৰত্যেকখন ভ্ৰাম্যমাণ নাট্য দলত একোজন বেয়া মানুহ থাকে। দেখি থকা ভ্ৰাম্যমাণ, শুনি থকা ভ্ৰাম্যমাণ আৰু নিজে কৰিবলৈ লোৱা ভ্ৰাম্যমাণ, পাৰ্থক্যটো ক'ত আছে? আনক কুন্দুৱাই কোনো চিৰদিন হাঁহি থাকিব নোৱাৰে, নিজেও এদিন কান্দে। কোনোবাই নহয় কোনোবাই ফেচবুকত লিখিব যে মোক চুক্তি কৰা মানুহনীটো নিদিলে। নমস্কাৰ, চাবলৈ আৰম্ভ কৰিছে চিটিজেন নিউজৰ বিশেষ অনুষ্ঠান শিপা বিচাৰি। শিপা বিচাৰিৰ এটা নতুন খণ্ডত আজি মই উপস্থিত আছোঁ সোণালী জয়ন্ত বৰ্ষ অতিক্ৰম কৰা এখন ভ্ৰাম্যমাণ নাট্য দলৰ আখৰা গৃহত। নামেই যাৰ পৰিচয় থিয়েটাৰ ভাগ্যদেৱীৰ। থিয়েটাৰ ভাগ্যদেৱীৰ আখৰা গৃহত আমি উপস্থিত আছোঁ আৰু ইয়াত কথা পাতিম নাট্যকাৰ, প্ৰযোজক আৰু অভিনেতা অভিনেত্ৰী আৰু কলা কৌশলীসকলৰ সৈতে। তেখেতসকলে কেনেদৰে আচলতে আখৰাত ব্যস্ত হৈ পৰে, কাৰণ এইখিনি সময় ভ্ৰাম্যমাণৰ সময়, এইখিনি সময় ভ্ৰাম্যমাণৰ আখৰাৰ সময়। আৰু কিছু কিছু নাট্য দল ইতিমধ্যে দুই এটা নাট্য দলে ইতিমধ্যে ৰাইজৰ মাজলৈ গৈছে আৰু দুই এদিন পিছতো থিয়েটাৰ ভাগ্যদেৱৰ ৰাইজৰ মাজলৈ যাব। কেনেদৰেনো আখৰা কৰিছে আমি সেই বিষয়ে অকণমান কথা পাতিবলৈ আজি থিয়েটাৰ ভাগ্যদেৱীৰ আখৰা গৃহত আমি উপস্থিত হৈছোঁ। আৰু প্ৰথমতে মই এখন ফটো দেখাবলৈ যত্ন কৰিছোঁ, যিগৰাকী ব্যক্তিৰ অশেষ প্ৰচেষ্টাত এই থিয়েটাৰ ভাগ্যদেৱী গঢ় লৈ উঠিছিল। আৰু এই ভাগ্যদেৱী থিয়েটাৰে আচলতে 50টা বৰ্ষ অতিক্ৰম কৰিছে আৰু প্ৰয়াত শৰৎ মজুমদাৰৰ অক্ষয় কীৰ্তি। ভ্ৰাম্যমাণ নাট্য জগতত আচলতে থিয়েটাৰ ভাগ্যদেৱী সদায় জিলিকি থাকিব, সোণালী আখৰে লিখা থাকিব। আমি এটি দৃশ্যৰ মাজলৈ যাব বিচাৰিছোঁ আৰু আজিৰ অনুষ্ঠান আমি আৰম্ভ কৰিব বিচাৰিছোঁ। এনেই মই কোনোফালে উশাহ নোপোৱা হৈছোঁ। এটাৰ পিছত এটা সমস্যাই অজগৰৰ দৰে মোক গাত মেৰিয়াই ধৰিছে। তেতিয়াহ'লে তেনে ক্ষেত্ৰত আকৌ এটা সমস্যাই মোৰ গাত জাপি ল'মনে? তাতে মই তোমাক দেউতাক কথা দিছোঁ, এই সময়ত মোৰ কাৰণে চাকৰিটো বেছি দৰকাৰী। তাৰমানে তোমাৰ মা দেউতা, তোমাৰ ঘৰখন, এই সকলোবোৰ তোমাৰ এই লাখ টকীয়া চাকৰিটোৰ তুলনাত চিৰিয়াছলি প্ৰবাল, মই সঁচাকৈ কৈছোঁ, তোমাক মই ইমান সস্তীয়া মানুহ বুলি কেতিয়াও ভবা নাছিলোঁ। নিশ্চয়বা, কাৰণ তুমি এজন পলৰীয়া, পলাই পলাই নিজকে বচাই ফুৰিব খোজা তুমি এজন। নিতা, এইবোৰ মোৰ কাৰণে কৰা নাই, অকল তোমাৰ কাৰণে কৰিছোঁ। প্ৰিয় দৰ্শক, এটি দৃশ্য আমি দেখাৰ পিছত আমি কথা পাতিব বিচাৰিম গোটেই মানে আটাইকেইগৰাকী শিল্পী আৰু অভিনেতা অভিনেত্ৰী, কলা কৌশলীসকল বহি আছে আৰু আখৰাৰ মাজতে আমি তেখেতসকলক কথা পাতিম। আমি প্ৰথম যুৱ প্ৰজন্মৰ পৰা যাব বিচাৰিছোঁ, আপোনালোক অকণমান কথা পাতিব বিচাৰোঁ। ৰাতুল শৰ্মা অকণমান থিয় হ'লে আমাৰ সুবিধা হ'ব নিশ্চয়। ভ্ৰাম্যমাণ নাট্য দল, ভ্ৰাম্যমাণ থিয়েটাৰৰ অন্যতম এটা নাট্য দল থিয়েটাৰ ভাগ্যদেৱী। থিয়েটাৰ ভাগ্যদেৱীৰ আখৰাত আপুনি ব্যস্ত হৈ আছে। প্ৰথম খোজ নিশ্চয় ভাগ্যদেৱ ভ্ৰাম্যমাণত। দেখি থকা ভ্ৰাম্যমাণ, শুনি থকা ভ্ৰাম্যমাণ আৰু নিজে কৰিবলৈ লোৱা ভ্ৰাম্যমাণ, পাৰ্থক্যটো ক'ত আছে? প্ৰথমতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম যিটো প্ৰশ্ন আপুনি ক'লে, সঁচাকৈ যিটো দেখি থাকোঁ বা আমি যিটো উপভোগ কৰি আহিছোঁ সেইটো বেলেগ, আৰু অভিনয় মানে যিটো ৰিহাৰ্চেল পিৰিয়ডটো বহুত বেলেগ। আৰু ইয়াত বহুত শিকিব পাৰি, অভিনয় শিকিব পাৰি, পিটছ, ভইচ পিটছ, মডুলেশ্যন, এমফেচিছ, এইবিলাক ৱৰ্ড আহি যায়। এইবিলাক য'ত আমি শিকিছিলোঁ টিভিৰ পৰ্দাত বেলেগ, ইয়াত বেলেগ, আৰু সম্পূৰ্ণ পৃথক। আৰু খুব ধুনীয়া লাগিছে কৰি, শিকি আছোঁ আৰু কৰি আছোঁ। কিয় চাব তিনিখন নাটক, মৰুভূমিৰ নৈ, মাজৰাতিৰ অতিথি আৰু মা তুমি ক'ত, তিনিগৰাকী নাট্যকাৰৰ তিনিখন নাটক। দৰ্শকে কিয় চাব নাটক তিনিখন, বা কিয় চাব লাগে নাটক তিনিখন? নাটক তিনিখন চাব লাগে কাৰণ এই নাটক তিনিখনত আমাৰ যিখিনি অভিনেতা অভিনেত্ৰীৰ কাম কৰিছে ইয়াত সুন্দৰদৰে ৰূপায়িত কৰিছে চৰিত্ৰবিলাক। আৰু যিখিনি নাটক আমাৰ হাতত আছে বহুত ধুনীয়া, খুব টাইট স্ক্ৰিপ্ট বুলি কয়। ইয়াত মানে এক্সট্ৰা মানে হেৰি নাই, মানে কিবা আনুষংগিক কিছুমান বস্তু নাই য'ত মানে মানুহে বৰ খাব বা বেয়া লাগিব। আৰু খুব ধুনীয়া এটা স্ক্ৰিপ্ট। আৰু ইমান আমি লাকি যে তিনিখন স্ক্ৰিপ্টেই মানে এখনৰ তুলনাত এখন ওপৰত, সেইকাৰণে খুব ভাল লাগিছে। আৰু চাব, মানুহে চাই খুব আনন্দ ল'ব, হেপী হ'ব। যিহেতু খুব ধুনীয়া ডেকা ল'ৰা, ঘৰত কিজানি এচি ৰুমত বা ফেনৰ তলত থকা যায়, কিন্তু উৎকট গৰমৰ মাজতো কিন্তু ৰাইজৰ মাজলৈ যাবলৈ হ'লে অকণমান সাজু হ'ব লাগিব। কপালৰ ঘাম মাটিত পেলাই আখৰা কৰিব লাগিব। কিমান সময় আখৰা চলে? সন্ধিয়া 6 বজাৰ পৰা কেতিয়াবা 2-3 বাজি যায়, কেতিয়াবা 1 বাজি যায়, 1 বজালৈ হয়। ৰাতিপুৱা হয়, ৰাতিপুৱা যদি ৰাতি সোনকালে পিক আপ বুলি কওঁ, সোনকালে যদি আমাৰ সোনকালে শেষ হয় তেতিয়াহ'লে আমি ৰাতিপুৱা আকৌ 8-9টাৰ পৰা আকৌ ষ্টাৰ্ট হয় দুপৰীয়ালৈকে। হিৰ' ফিল্ডটো আছেনে নাই? যিটো হিৰ' কৰি আপোনাক আনিছে, হিৰ' ফিল্ডটো আহি থাকেনে নাই এনি টাইম নাহে, কাৰণ গোটেইখিনি আমাৰ এটা বস্তু অভিনেতা অভিনেত্ৰীখিনি মানে আমাৰ খুব ঘৰুৱা নিচিনা এই পৰিৱেশ, কিন্তু আহি থাকে। স্ক্ৰিপ্টখন যেতিয়া আমি হাতত আহে, যেতিয়া আমি কেৰেক্টাৰটো যেতিয়া চৰিত্ৰটো ৰূপায়িত কৰিবলৈ যাওঁ, তেতিয়া হিৰ' ফিল্ডটো আহিবই লাগিব, তেতিয়া হিৰ'ক দেখিব। নিশ্চয়, যিহেতু আমি হিৰ'ৰ সৈতে কথা পাতিছোঁ, ৰাতুল শৰ্মাৰ লগত কথা পাতিছোঁ, মই অকণমান হিৰ'ইনক লাগিবই আজি। অকণমান আপুনি ইয়ালৈকে আহিব লাগে। জ্যোতিশ্ৰী আৰু বৈশ্য,
দৰ্শকসকল, কহুৱাবনৰ যিখন কহুৱাবনৰ চাহ যিখন ধাৰাবাহিকৰ এটি খুব জনপ্ৰিয় চৰিত্ৰ জেনী, যদি মোৰ ভুল হোৱা নাই, জেনী চৰিত্ৰটো আপুনি ৰূপায়ণ কৰিছিলে খুব সুন্দৰকৈ। প্ৰথমতে আপোনাৰ কেইটামান বেয়া অভ্যাস আছে, মই বেয়া অভ্যাস এটা জনাব বিচাৰিম। আপোনালোকে জানে নাই জ্যোতিষীৰ দুটামান বেয়া অভ্যাস আছে। যদি আপুনি বহাগৰ সময়ত বা বহাগ বিহুৰ সময়ত আপুনি শুভেচ্ছা দিছে হোৱাটছআপত যে বহাগ বিহুৰ শুভেচ্ছা জনালোঁ, তেতিয়াহ'লে জ্যোতিষীৰ ৰিপ্লাই দুৰ্গা পূজাত আহে, হেপী দুৰ্গা পূজা বুলি। আৰু যদি আপুনি মানে জানুৱাৰীত ফোনটো কৰিছে তেতিয়াহ'লে এপ্ৰিল মানত কল বেক কৰে। এইটো আপোনাৰ খুব বেয়া অভ্যাস বুলি ভাবে নে কি? এইটো বেয়া অভ্যাসে, নিশ্চয়কৈ এইটো হ'ব নালাগে, কিন্তু আপুনি আজি কৈ দিলে আৰু গোটেই কথাখিনি। কেনেকুৱা অনুভৱ ভ্ৰাম্যমানত নতুন খোজ? মই ৰাতুলকো সুধিছোঁ যে দেখি থকা ভ্ৰাম্যমান, শুনি থকা ভ্ৰাম্যমান, তাৰ মাজতে কিন্তু নিজে কৰিবলৈ অহা ভ্ৰাম্যমান, ক'ত ক'ত পাৰ্থক্য আছে? সৰুৰ পৰাই আমাৰ আৰম্ভণিৰ ভ্ৰাম্যমান দেখিয়ে চাগে ভাবিছিলোঁ, চাগে নহয় আচলতে, ভ্ৰাম্যমানৰ নাটক দেখিয়ে ভাবিছিলোঁ যে অভিনেত্ৰী হ'ম, আৰু সেই সপোন এটা লৈ আগবাঢ়ি আছিলোঁ। তাৰপাছত বিভিন্ন ধৰণে আমাৰ যিসমূহ অপেচাদাৰী নাটক তাত অভিনয় কৰিলোঁ, কেমেৰাত মানে কাম কৰিলোঁ। তাৰপাছত আহিলোঁ ভ্ৰাম্যমানলৈ। পাৰ্থক্য আছে যথেষ্টখিনি। অভিনয়টো বাৰু একেই, অভিনয় সকলোতে অভিনয়টো, কিন্তু যিহেতু ইয়াত ভ্ৰাম্যমানৰ কথাবোৰ বেলেগ হৈ যায়, এইকাৰণে ইয়াত আমাৰ দৰ্শক বহুত বেছি থাকে, আৰু সেই হিচাপে আমাৰ ভইচৰ যিটো মডুলেশ্যন সেইটো সেই ধৰণে কৰিবলগীয়া হয়। গতিকে কৰি আছোঁ, অনুশীলন কৰি আছোঁ সেই হিচাপে। আপুনি অপেচাদাৰী নাট্যক্ষেত্ৰখন যদি চাবলৈ যাওঁ, অসমৰ বিভিন্ন প্ৰান্তত নাটক প্ৰতিযোগিতা হয়, আপুনি সেই নাটক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে, আৰু কেইবাবাৰো আপুনি নাটক প্ৰতিযোগিতাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে, কেতিয়াবা শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে। সেই অপেচাদাৰী নাট্যক্ষেত্ৰ আৰু ভ্ৰাম্যমান নাট্যক্ষেত্ৰ দুটি পাৰ্থক্য থাকে, নাটকৰ পাৰ্থক্য থাকে, অভিনয়ৰ পাৰ্থক্য থাকে, বা বোধকৰোঁ ভ্ৰাম্যমানত অকণমান লাউডলি ক'ব লাগে, নেচাৰেলটো ইয়াত মানে খুব কমকৈ কৰা হয়। কেনেকুৱা লাগে? সেইটোৱে কথাটো, যিহেতু আমাৰ দৰ্শক যিহেতু বহুত দূৰলৈকে থাকে, কিন্তু আমাৰ অপেচাদাৰী নাটকৰ ক্ষেত্ৰত দৰ্শকখিনি আমাৰ ওচৰত থাকে, ইমান নাথাকে যিমান ভ্ৰাম্যমানত যিমান থাকে। গতিকে একেবাৰে গেলাৰী দৰ্শকজনেও চাব লাগিব আমাক। গতিকে আমাৰ যিটো আংগিক অভিনয় সেইটো অলপ বেছি কৰিবলগীয়া হয় যেন মোৰ বোধ হয়, মানে চাওঁতেও সেইটো গম পাইছিলোঁ, বা এতিয়া কৰিব যাওঁতেও। আৰু সেইকাৰণে কোনোবাখিনিত সেই যিটো নেচাৰেল যিটো আমাৰ এক্টিং, সেইটোত কোনোবাখিনিত ইয়াত অলপ বেছিকৈ কৰিবলগীয়া হয়। ঠিক তেনেকৈ আমাৰ ভইচৰ ক্ষেত্ৰতো সেইটো হয়, যিহেতু সকলোৱে শুনিব লাগিব আমাৰ কথাখিনি, সেই হিচাপে আমি ক'বলগীয়া হয়। পিছত আকৌ কথা পাতিম। এয়া আছিল থিয়েটাৰ ভাগ্যদেৱীৰ অন্যতম অভিনেত্ৰী জ্যোতিশ্ৰী আৰুই বিশ্ব। আমি ৰাতুল শৰ্মাৰ জ্যোতিশ্ৰীৰ এটি দৃশ্য আমি চাবলৈ যত্ন কৰিছোঁ। বুজিবা মালা, মই দেউতাৰ ওচৰত অনুনয় কৰিছিলোঁ, মোক বিশ্বাস কৰা। তাৰপিছত যুক্তি তৰ্কও কৰিছিলোঁ, শেষত দেউতাৰ ওচৰত মই হাৰি গ'লোঁ। দেউতাই মোক ক'লে, মূৰত পিষ্টল লৈ দেউতাই মোক ক'লে যে মোক দেউতাক লাগে নে তোমাক লাগে। তেতিয়া মই নিৰুপায় হৈ দেউতাৰ কথা মই মানিব লগা হ'ল, বাধ্যত পৰিলোঁ। ঠিকে আছে দিয়া, তুমি মোক মৃত্যুৰ মুখলৈ ঠেলি দি তুমি তোমাৰ অহংকাৰী জেদি দেউতাৰ কথাত মান্তি হ'লা। মোৰ উপায় নাই মালা, মই নিৰুপায়। যোৱা সাগৰথা, গুচি যোৱা। তুমি অইন ছোৱালীৰ লগত সংসাৰ কৰি সুখী হোৱাকে গুচি যোৱা তুমি। মালা, এইখিনি ৰাখাচোন, তোমাৰ চাগে কিবা সময়ত কামত আহিব। কি ক'লা? টকা? তুমিও তোমাৰ দেউতাৰ সুৰত সুৰ মিলাই টকাৰে মোৰ মাতৃত্বক অপমান কৰিব খুজিছা? তোমাক আৰু মোৰ বুজিবলৈ বাকী নাই সাগৰদা। আমি ইতিমধ্যে ৰাতুল শৰ্মা আৰু জ্যোতিশ্ৰী আৰুই বিশ্বৰ সৈতে কথা পাতিলোঁ, আৰু আখৰা গৃহৰ সন্মুখত যি চকীৰ ব্যৱস্থা কৰিছে নাট্যকাৰৰ বাবে। আচলতে আমি কথা পাতিব বিচাৰিম এই ভাগ্যদেৱী থিয়েটাৰৰ এইবাৰ অন্যতম নাটক মৰুভূমিৰ নৈ, আৰু এগৰাকী ভ্ৰাম্যমানৰ প্ৰতিষ্ঠিত নাট্যকাৰ সকলে জানে তেখেতৰ নিখুঁত হাতৰ কলাত্মক সৃষ্টিয়ে ইতিমধ্যে ভ্ৰাম্যমানত খলকনি তুলিছিল, আৰু শেহতীয়াভাৱে মৰুভূমিৰ নৈলৈ এইবাৰ থিয়েটাৰ ভাগ্যদেৱীলৈ জিতেন শৰ্মা ডাঙৰীয়াৰ অনবদ্য সৃষ্টি আহিছে, বা নিখুঁত হাতৰ কলাত্মক সৃষ্টি মৰুভূমিৰ নৈ, অৰ্থাৎ নৈ হৈ গৈছে থিয়েটাৰ ভাগ্যদেৱীত। কি ক'ব বিচাৰিব নাটকখন দৰ্শকে কিয় চাব লাগে বা কিয় চাব বিচাৰে দৰ্শকে? মই চেষ্টা কৰিছোঁ, আৰু আপোনালোকে জানে যে বহুদিনৰ মূৰত মোৰ প্ৰত্যাৱৰ্তন ঘটিছে ভ্ৰাম্যমানলৈ। ইয়াৰ আগতে মই কেইবাখনো ভ্ৰাম্যমানৰ নাটক, বিখ্যাত নাটক বুলিয়ে কৈছোঁ, জনপ্ৰিয় নাটক মই থিয়েটাৰ ভাগ্যদেৱীত কৰিছিলোঁ। তাৰপিছত আজি বহু বছৰৰ বিৰতিৰ পিছত আকৌ ভ্ৰাম্যমানলৈ ঘূৰি আহিছোঁ ভাগ্যদেৱীৰ জৰিয়তে। নাটকখন কিয় চাব লাগে আপুনি সুধিছে, কিয় চাব লাগে বুলি মোৰ যিটো ধাৰণা, ব্যক্তিগত ধাৰণা,
যে ভ্ৰাম্যমানৰ যিটো প্ৰচলিত ধাৰা বা নাটকৰ কাহিনীৰ যিটো গিমিক বা যিটো বৰ্তমান চলি থকা বদনাম, তাৰ পৰা মই অকণমান ফালৰি কাটি পেলাই মই অকণমান বাস্তৱধৰ্মী এটা কাহিনী লৈ পেলাই আৰু মানুহে অন্ততঃ পৰিয়ালৰ আটাইখিনি মানুহে একেলগ হৈ এখন নাটকৰ কাহিনী বা এখন নাটকৰ চৰিত্ৰসমূহক উপভোগ কৰাৰ কাৰণে একেলগে আহি পেলাই হিল্লোল ভাঙি আহি পেলাই নাটকখন চাবৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে মই যত্ন কৰিছোঁ। আৰু মই ভাবোঁ যে যিটো কাহিনী সেইটো পৰিয়ালকেন্দ্ৰিক এটা কাহিনী, আৰু পৰিয়ালকেন্দ্ৰিক কাহিনীৰ লগতে আমাৰ চতুৰ্দিশে আমি চাৰিওফালে মুখ ঘূৰালে যিবিলাক সমস্যা দেখা পাওঁ, সেই সমস্যাবিলাকৰ প্ৰতিফলন মোৰ এই নাটকখনত আছে। আৰু মৰুভূমিৰ নৈ এই শব্দটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে এইকাৰণে যে মৰুভূমিৰ মাজত নৈ থাকিব নোৱাৰে, এইকাৰণে যে মৰুভূমি হ'ল উত্তপ্ত বালিৰ সমষ্টি। এই বালিৰ মাজত এখন নৈ থকাটো অসম্ভৱ, কিন্তু চাৰিওফালে এতিয়া আচলতে মৰুভূমি সদৃশ এটা পৰিস্থিতি। সেই মৰুভূমি সদৃশ পৰিস্থিতিৰ মাজত মই এনেকুৱা কেইটামান চৰিত্ৰ সৃষ্টি কৰিব বিচাৰিছোঁ যিসকলে এই উত্তপ্ত বালিৰ মাজতো নৈৰ দৰে আশাৰ সঞ্চাৰ ঘটাব পাৰে বা মানুহৰ মনলৈ প্ৰশান্তি আনিব পাৰে। সেইটো প্ৰচেষ্টা লৈয়ে মই মৰুভূমিৰ নৈ নামৰ এই নাটকখনৰ সৃষ্টি কৰিছোঁ আৰু ভাবিছোঁ যে নাটকখনৰ কাহিনীটোৱে আৰু চৰিত্ৰায়ন আৰু আটাইবিলাক চৰিত্ৰই মানুহক সহজে আকৰ্ষণ কৰিব। নিশ্চয়কৈ আমি এই মৰুভূমিৰ নৈ জিতেন শৰ্মাৰ নিখুঁত হাতৰ কলাত্মক সৃষ্টিৰ এটি দৃশ্যাংশ আমি দেখাবলৈ যত্ন কৰিছোঁ। কুৰু বংশ ধ্বংস হৈছিল এজনী নাৰীৰ বাবে, তই নগৰ ধ্বংস হৈছিল এজনী নাৰীৰ বাবে, আৰু আজি এখন ঘৰ ধ্বংস হ'ব এজনী নাৰীৰ বাবে। তহঁতক মই সোধা নাই, তাক সুধিছো, ক সেই ছোৱালীজনীক লাগে নে মোক লাগে? দেউতা মোক তোমাকো লাগে আৰু সেই ছোৱালীজনীকো লাগে। একেখন আকাশত একেলগে ধুমকেতু আৰু সূৰ্য ওলায়। দেউতা মোৰ ঘৰতো দুটা হ'ব নোৱাৰে। ক ছোৱালীজনীক লাগে নে মোক লাগে? দেউতা ক তই ছোৱালীজনীক এৰিব পাৰিবিনে? পাৰিম দেউতা, পাৰিম। আমি এবাৰ কথা পাতিব বিচাৰিম যে আন এখন নাটক মাজৰাতিৰ অতিথি ইতিমধ্যে খুব প্ৰচাৰ হৈছে আৰু খলকনি সৃষ্টি কৰিছে। তিলক বৈশ্যৰ ৰচনা আৰু পৰিচালনাৰে এই নাটকখন এইবাৰ ভাগ্যদেৱী থিয়েটাৰত আগবাঢ়িব দৰ্শকৰ মাজলৈ। মাজৰাতিৰ অতিথি তিলক বৈশ্য ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে। আপুনি ভ্ৰাম্যমানৰ বাবে কেইবাখনো নাটক লিখিছে। মই তেখেতক এটা প্ৰশ্ন কৰিছোঁ যে নাটকখন কিয় চাব লাগে, সেইখিনি কথা আপোনাক সুধিম। কিন্তু তাৰ আগতে মই সুধিব বিচাৰিম যে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে কৈছিল যে দৰ্শকে যি বিচাৰে তাকে নিদি দৰ্শকে যি বিচাৰিব লাগে নাট্যকাৰে সেইটোহে দিব লাগে। সেই কথাটো আপোনাৰ নাটকত প্ৰতিফলিত হৈছেনে? প্ৰয়াস কৰিছোঁ, চেষ্টা কৰিছোঁ সেই মহান মনীষীজনৰ বক্তব্যৰ ওপৰত ভিত্তি কৰি। এতিয়া কথা হ'ল মাজৰাতিৰ অতিথি আপুনি কোৱাৰ দৰে কিছু চৰ্চা হৈছে। বহুতে মোক প্ৰশ্ন কৰিছে নামটো কিয় দিলে, মাজৰাতিৰ অতিথি কিয় হ'ল? এতিয়া মই আমাৰ শৰ্মাদাই কোৱাৰ দৰে পৰিয়ালকেন্দ্ৰিক, পৰিয়ালৰ আটাই একেলগে বহি সুন্দৰভাৱে নাটকখন উপভোগ কৰি হাঁহি মুখে ঘৰলৈ যাব পৰা পৰিৱেশ এটা যাতে সৃষ্টি কৰিব পাৰি। ময়ো মোৰ নাটকখনত অতিৰঞ্জিত বিশেষ একো ৰখা নাই। যুৱ প্ৰজন্মৰ কাৰণে বিশেষকৈ অলপ কিছু মনোৰঞ্জন বিনোদনৰ কাৰণে তিনিটা অৱশ্যে গানৰ ব্যৱস্থাও আছে। তাত বাহিৰে মুখ্যতঃ চৰিত্ৰ সৃষ্টি, কাহিনী সৃষ্টি এইটোক মই প্ৰাধান্য দিছোঁ। যি কাহিনীৰ জৰিয়তে সমসাময়িকভাৱে আমাৰ গাঁও অঞ্চলত বা চহৰ অঞ্চলতেই হওক আজিকালি দেখি থাকোঁ, শুনি থাকোঁ এনেকুৱা ধৰণৰ ঘটনা যে দাম্ভিক কিছুমান লোক থাকে, ধন জন ক্ষমতাৰ লোভত পৰি নিম্ন শ্ৰেণীক হেয় জ্ঞান কৰি বহুত দুখ যাতনাৰ সৃষ্টি কৰে। কিন্তু মই এটা ডাইলগ ৰাখিছিলোঁ, সেই ডাইলগটোৱে দৰ্শকে কিছু বুজি পাব। আনক কুন্দুৱাই কোনো চিৰদিন হাঁহি থাকিব নোৱাৰে, নিজেও এদিন কান্দিব লাগিব। সেইটোৰ দ্বাৰাই প্ৰতিপন্ন কৰিব যে দম্ভ, অহংকাৰ, জেদ বা অন্যায় অনীতি সদায় তিষ্ঠি থাকিব নোৱাৰে। এদিন নহয় এদিন ই আচল সত্যটো প্ৰকাশ পাবই। দৰ্শকৰ অভিযোগ আছে, দৰ্শকৰ অভিযোগ যে এতিয়াৰ ভ্ৰাম্যমানৰ নাটক আৰু আগৰ ভ্ৰাম্যমানৰ নাটক, যিহেতু আপুনি এতিয়াও ভ্ৰাম্যমানৰ নাটক পাইছে বা আগৰ ভ্ৰাম্যমানৰ নাটক আপুনি দেখিছে, যথেষ্ট পাৰ্থক্য আছে আগৰ নাটক আৰু এতিয়াৰ নাটক। দৰ্শকৰ অভিযোগ যে নাটকখন চাই থকাৰ সময়ত খুব এনজয় কৰে, তাৰপিছত ঘৰলৈ বুলিনো দৰ্শকে কি লৈ যাব তাক লৈ কিন্তু সমালোচনা কৰে এতিয়াৰ দৰ্শকে। কি ক'ব বিচাৰিব এইখিনিত? বৰ্তমানৰ নাটক
সম্পৰ্কে মোৰ এজন বন্ধুৱে এদিন হঠাতে কৈ পেলাইছিল যে আজিকালিৰ নাটকবোৰ পাপৰৰ নিচিনা, খাই থকা সময়খিনিত কিছু সোৱাদ পায় কিন্তু পেটত যোৱাৰ পিছত সি একো নাই। গতিকে আজিকালিৰ নাটকবিলাক ঠিক এনেকুৱা ধৰণৰ বুলি তাৰমানে মোক বন্ধু এজনে এটা আড্ডাত কৈছিল। আৰু ময়ো ভাবোঁ, অৱশ্যে মই যদি অভিযোগ কৰিব যাওঁ, মই প্ৰতিষ্ঠিত নাট্যকাৰ নহয়, মনোৰঞ্জনৰ কাৰণে নিজাহৰ কাৰণে মই বছৰত এখন বা কাচিত দুখন মই লিখোঁ। যদি মই অন্য নাট্যকাৰক, অন্য থিয়েটাৰক যদি মই সমালোচনা কৰিব যাওঁ, তেতিয়া ক'ব সিমান সি বেছি হ'ল, অমুক হ'ল তমুক হ'ল। এই কথাটো মোৰ অলপ ভয় লাগে। সাধাৰণতে মই চুগাৰৰ প্ৰেছাৰ থকা মানুহ, আনক কষ্ট দিয়াকৈ মানে বাক্য নিক্ষেপ, আনৰ কিবা মনত কষ্ট পোৱাকৈ বাক্য নিক্ষেপ কৰিবলৈ মই টান পাওঁ। এইকাৰণে যে মই আনৰ সমালোচনাৰ যাতে মই মুঠেও মানে পাত্ৰ নহওঁ। কিন্তু বৰ্তমান প্ৰচলিত কাহিনী যি ৰিমিক্স, এই ছিষ্টেমটোত মই ইমান সন্তুষ্ট নহয়। গতিকে প্ৰযোজকবিলাকে জেদৰ ওপৰত জেদ কৰি থিয়েটাৰ কৰিছে। এইবাৰতো আচৰিত কথা, 4-5খন ডাঙৰ A-ক্লাছৰ থিয়েটাৰ খুলিছে। গতিকে ক'ত পেণ্ডেল দিব, কি কৰিব, মইতো মানে আগল হৈ যাওঁ ভাবি। এতিয়ালৈকে বহুত ডাঙৰ ডাঙৰ থিয়েটাৰৰ এখন বা দুখনত বাহিৰে এতিয়ালৈকে পেণ্ডেল ঠিক হোৱা নাই। সেইকাৰণে ভাগ্যদেৱীৰ প্ৰযোজক বন্ধু সুবোধ মজুমদাৰক মই কৈছিলোঁ, যোৱাবাৰ তেওঁৰ এটা বদনাম হৈছিলে, থিয়েটাৰ এখন বেলেগক চলাব দিছিলে, মাজতে ভাঙি গ'ল, সেই বদনামটো ৰৈ গ'ল। গতিকে সেই বদনামটো কিবাকৈ কাটিবলৈ সুবোধ মজুমদাৰে প্ৰয়াস কৰিছে, কিন্তু মহৎ প্ৰয়াস, কিন্তু ক্ষুদ্ৰ। তেওঁ তাৰমানে ষ্টাফটো বেছি ডাঙৰ কৰা নাই, খুব সৰু ষ্টাফেৰে কম বাজেটত ওলাব খুজিছে। এইবাৰ আগৰ সদনামটো ঘূৰি আহে। আৰু মই তেতিয়া তেওঁক কৈছোঁ যে আমি এনেকুৱা ধৰণৰ কাহিনীৰ নাটক লিখিম, সহজ সৰল কাহিনীৰ নাটক লিখিম। গাঁও অঞ্চলৰ ভিতৰৰ অঞ্চলবিলাকত তুমি পেণ্ডেল কৰিবা, সোমাই যাবা, সেই অঞ্চলত এই মানুহবিলাকে নাটক ভাল পাব। আমি তিলক বছৰ যিখন নাটক মাজৰাতিৰ অতিথি, সেই মাজৰাতিৰ অতিথি নাটকখনৰ এটি দৃশ্যাংশ আমি এই মুহূৰ্তত আগবঢ়াইছোঁ। মূৰত পিষ্টল দুটা মোক ক'লে যে মোক দেউতাক লাগে নে তোমাক লাগে। তেতিয়া মই নিৰুপায় হৈ দেউতাৰ কথা মই মানিব লগা হ'ল, বাধ্যত পৰিলোঁ। ঠিকে আছে দিয়া, তুমি মোক মৃত্যুৰ মুখলৈ ঠেলি দি তুমি তোমাৰ অহংকাৰী জেদি দেউতাৰ কথাত মান্তি হ'লা। মোৰ উপায় নাই মালা, মই নিৰুপায়। যোৱা আগতে গুচি যোৱা। আমি উপভোগ কৰিলোঁ মাজৰাতিৰ অতিথিখন নাটকখনৰ এটি দৃশ্য। আমি কথা পাতিব বিচাৰিম এইবাৰ এই থিয়েটাৰখনৰ সম্পাদক, আপোনাৰ সৈতে অকণমান কথা পাতিব বিচাৰিম, অকণমান থিয় হ'লে আমাৰ সুবিধা হ'ব। 14 এপ্ৰিলত মানে আপোনালোকে যিসকল অভিনেত্ৰীক চুক্তি কৰিছে, সেই দিনটো বিশেষ দিন। সেই দিনটোত হয়তো কোনোবাই এই থিয়েটাৰখনৰ পৰা কান্দি যাব, কোনোবাই হাঁহিমুখে যাব। কিন্তু 14 এপ্ৰিলৰ দিনাখন বা 15 এপ্ৰিলত কোনোবাই নহয় কোনোবাই ফেচবুকত লিখিব যে মোক চুক্তি কৰা মাননিটো নিদিলে। আপুনি সম্পাদক হিচাপে এই 14 এপ্ৰিলৰ বিশেষ দিনটোত প্ৰত্যেকগৰাকী অভিনেতা অভিনেত্ৰী কলা কুশলীয়ে ইয়াৰ পৰা হাঁহিমুখে যাব পাৰিব বুলি আপুনি প্ৰতিশ্ৰুতি দিব পাৰিবনে আজি? প্ৰথমতে মই চিটিজেন নিউজলৈ মোৰ তৰফৰ পৰা, লগতে আমাৰ থিয়েটাৰ ভাগ্যদেৱীৰ পৰিয়ালৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। আপুনি যিটো প্ৰশ্ন কৰিছে সেইটো সঁচাকৈ বৰ জটিল প্ৰশ্ন এটা, যিটো ভ্ৰাম্যমানত মাজে সময়ে ঘটি থাকে। কিন্তু মই সম্পাদক হিচাপে কওঁ, এইবাৰ আমি থিয়েটাৰ ভাগ্যদেৱীয়ে 3জন বিশেষ অসমৰ প্ৰতিষ্ঠিত নাট্যকাৰ 3জনৰ আমি 3খন নাটক লৈছোঁ। খুব ভাল নাটক। এখন নাটক হ'ল আমাৰ অসমৰ প্ৰতিষ্ঠিত নাট্যকাৰ জিতেন শৰ্মা ডাঙৰীয়াৰ মৰুভূমিৰ নৈ। আন এখন বলিষ্ঠ নাটক হ'ল আমাৰ তিলক বসু ডাঙৰীয়াৰ মাজৰাতিৰ অতিথি। আৰু আন এখন নাটক হ'ল আমাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ মা তুমি ক'ত। এই 3খন নাটক মই যেতিয়া পাইছোঁ, খুব সুন্দৰ নাটক। আৰু এইবাৰ আমি পুৰণি এদল নাট্যযোদ্ধাক লৈ আমি থিয়েটাৰ ভাগ্যদেৱীয়ে অসমবাসী ৰাইজৰ মাজলৈ ওলাই যাম। আমাৰ যিখিনি আমাৰ ইয়াত অভিনেতা অভিনেত্ৰী পুৰণি শিল্পীসকল আমাৰ মাজত গোট খাইছে, মই এইবাৰ যি পাইছোঁ, খুব ভাল মনৰ মানুহ পাইছোঁ। খুব সুন্দৰভাৱে আমাৰ মাজত কাম কৰিছে। মই সম্পাদক, কোনোবা নাট্যকাৰ, কোনোবা প্ৰযোজক বুলি ইয়াত কোনো মই ভেদাভেদ দেখা নাই। সকলোৱে সহায় কৰিছে আৰু সহায় কৰি যাব লাগিব। কাৰণ এখন থিয়েটাৰ আগবঢ়াই নিবলৈকে টিম ৱৰ্ক এটা, কোনো প্ৰযোজকে, কোনো সম্পাদকে, কোনো নাট্যকাৰে আগুৱাই নিব নোৱাৰে। সকলোৰে প্ৰচেষ্টাত, সকলোৰে সামূহিক প্ৰচেষ্টাত এটা ভাল ফল দেখুৱাবলৈ সক্ষম হয় যদি সকলোৱে সহায় কৰে। আৰু আমি এইকেইদিনত দেখিছোঁ আমাৰ শিল্পী কলা কুশলী সকলোৱে সুন্দৰভাৱে সহায় সহযোগিতাৰ মাজেৰে আমাক আগুৱাই লৈ যাই আছে এইখিনি সময়লৈকে। গতিকে
যিহেতু এইখিনি সময়লৈকে আমাক এনেধৰণে সহায় কৰিছে, গতিকে আমাৰ শ্ৰদ্ধেয় প্ৰিয়লৈ এনেকৈ সহায় কৰি যাব। মই ভাবোঁ এই সহায় কৰি যোৱাৰ ক্ষেত্ৰত যেনেকৈ সহায় কৰিব তেনেকৈ শ্ৰদ্ধেয় প্ৰিয়লত সকলোৱে হাঁহি মুখে যাব পাৰিব বুলি মই দৃঢ় বিশ্বাস আৰু আশাবাদী। নিশ্চয় আমিও আশাবাদী। প্ৰত্যেকগৰাকী অভিনেতা অভিনেত্ৰী, ভ্ৰাম্যমানৰ লগত জড়িত যিসকল অভিনেতা অভিনেত্ৰী বা কলা কুশলী থাকে, 14 এপ্ৰিলৰ দিনটোত বিশেষ দিন, কাৰণ সেই দিনটোত থিয়েটাৰৰ পৰা অভিনেতা অভিনেত্ৰী বা কলা কুশলীসকলে বিদায় লয়। সেই দিনটো যাতে হাঁহি মুখে ঘৰলৈ যাব পাৰে তাৰ বাবে আমিও আশা ৰাখিম। আমি সুধিব বিচাৰিম যে আপুনি যিটো সম্পাদকৰ দায়িত্বত আছে, গোটেইখিনি সম্পাদনা আপুনি কৰিব লাগে, খানা চানা ভালকৈ দি আছেনে নাই? সুন্দৰকৈ দি আছোঁ, যিখিনি পাৰোঁ চেষ্টা কৰিছোঁ ভালকৈ দিবলৈ। এই গৰম পৰিছে, নেমুৰ চৰবত দিছেনে নাই? মাজে মাজে দি আছোঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। প্ৰত্যেকখন ভ্ৰাম্যমাণ নাট্য দলত একোজন বেয়া মানুহ থাকে, প্ৰত্যেকখন নাটকতে একোজন বেয়া মানুহ থাকে, যি বেয়া মানুহৰ দ্বাৰা নাটকখন এটা পৰ্যায়লৈ লৈ যাব পাৰে। আপোনালোকৰ বেয়া মানুহজন কোন, মানে ভিলেন কোন? আপুনি ভিলেন, একেবাৰে দেখা ভিলেন আপুনি। কেনেকুৱা, নতুন খোজ নেকি না আগতে ভ্ৰাম্যমাণত গৈছে আপুনি? ভ্ৰাম্যমাণত এবাৰ নতুন খোজ। আপুনি নাটক অপেচাৰী নাটক কৰিছে? হয়, আগতে কৰিছোঁ অপেচাৰী। ভ্ৰাম্যমাণত প্ৰথম খোজ, তাতে আকৌ ভিলেন চৰিত্ৰ, বেয়া মানুহৰ চৰিত্ৰ, প্ৰেমিক প্ৰেমিকাক দুফাল কৰা চৰিত্ৰ আপোনাৰ আছে নিশ্চয়। কেনেকুৱা লাগিছে? আগতে যিহেতু কৰিছোঁ, তো ইয়াত আহি পিনি ভ্ৰাম্যমাণত আপোনাৰ যিটো আপোনাৰ এক্টিং স্কিল হয় ইয়াত অকণমান সুকীয়া, তো ইয়াত অভিনয় কৰি নিশ্চয় ভাল লাগিছে, নতুন অভিজ্ঞতা কিছুমান পাইছোঁ। দ্বিতীয়তে কথা হ'ল যিটো চৰিত্ৰৰ কথা ক'লে, চৰিত্ৰটো ৰূপায়ণ কৰোঁতে আমাৰ পৰিচালকসকল আছে, তেওঁলোকে ভালকৈ আমাক শিকাই দিছে, দেখুৱাই দিছে। সেই বস্তুখিনি লৈ চৰিত্ৰটো ৰূপায়ণ কৰোঁতে কষ্ট কৰিবলগীয়া হৈছে, সকলো সহায় সহযোগিতা পাইছোঁ, ভাল লাগিছে কৰি। ভিলেনবিলাকৰ এটা মানে কেৰেক্টাৰ সংলাপ থাকে, মানে চৰিত্ৰৰ সৈতে এটা সংলাপ থাকে, আছেনে আপোনাৰ? আচলতে তেনেকৈ কেৰেক্টাৰ স্পেচিয়েলি ডাইলগ বুলি নহয়, সংলাপ আছে তেনেকুৱা কিছুমান, নিশ্চয়। কি কৰোঁ, কোনটো ক'লে ভাল হ'ব কওক, আপোনালোকে কওক। ইমান ৰাতি ড্ৰয়িং ৰুমত অকলে অকলে কি কৰি আছ? নে চান্স লৈ তোৰ সেই 3rd ক্লাছ বয়ফ্ৰেণ্ডৰ লগত কথা পাতি আছোঁ? তয়ো যে ভণ্টি, তই ৰোমেঞ্চ কৰিবলৈ আৰু মানুহ বিচাৰি নাপালি, এনেকুৱা ধৰণৰ। এনেকুৱা সংলাপেৰে আচলতে থিয়েটাৰ ভাগ্যদেৱী এইবাৰ দৰ্শকৰ মাজলৈ যাব। আপুনি বেয়া মানুহ, বেয়া দেউতাক, নিজৰ ছোৱালী বিচৰা ধৰণে আপুনি যাবলৈ নিদিয়ে, বিয়া নিদিয়ে, শেষত কিন্তু যাই থৈ বিয়াখন হয়, আপুনি শেষত ক্ষমা বিচাৰে। বেয়া মানুহবিলাকৰ এইটো এটা মানে প্ৰধান চৰিত্ৰ, প্ৰথমতে খুব মানে একশ্যন থাকিব, তাৰপিছত আকৌ মানে একদম মূল সুঁতিলৈ আহে। কেনেকুৱা লাগে ভ্ৰাম্যমাণত? ভ্ৰাম্যমাণত ভালেই লাগে অভিনয় কৰি। 3খন নাটকত বিভিন্ন চৰিত্ৰ আছে, বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিব লাগিব। এইখনত বাৰু মই বেয়া মানুহ কৰিছোঁ, তাৰ আগৰখনত মই ভাল মানুহেই কৰিছোঁ আৰু অভিনয়টো খুব মোৰ ভালেই লাগে। বিশেষ আৰু কি ক'ম, দৰ্শক নিৰাশ নহয় আপোনালোকৰ নাটকৰ পৰা? নিশ্চয় দৰ্শক কেতিয়াও নিৰাশ নহ'ব, যিহেতু আমাৰ 3খন নাটকেই গোটেই কাহিনী বিভিন্ন ধৰ্মী, সেয়েহে দৰ্শকে কেতিয়াও মানে নিৰাশ নহ'ব। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আন এটি দৃশ্যৰ মাজলৈ যাবলৈ বিচাৰিছোঁ। তুমি য'তেই যেনেকৈ যি ছোৱালী পচন্দ নকৰা কিয়, মই বিয়া কৰাব পাৰিম। তেনেহ'লে মোৰ পচন্দ মতে হ'ব দেউতা, হ'ব। আমি জ্যোতিশ্ৰী আৰু বৈশ্যৰ পিছত আমি যিসকল ইয়াত অভিনেত্ৰী আছে, সেই অভিনেত্ৰীসকলক আমি আচলতে প্ৰশ্ন সোধা নাই। মই অকণমান বহি লৈছোঁ। ললিতা বৰ্মন, ভ্ৰাম্যমাণৰ নতুন খোজ নেকি? প্ৰথম খোজ এইটো। কেনেকুৱা লাগিছে? ভালে লাগিছে, আৰু সকলোবোৰৰ বহুত বেছি ছাপোৰ্ট পাইছোঁ। মানে যিটো অভিনয়টো অকণমানতো হেৰি হয় ন, ভাল বেয়া হয়, তো সকলো মানে ভালদৰে বুজাই দিয়ে যে এইটো তুমি এনেকৈ কৰা, তো ভালে লাগিছে। কিবা সংলাপ মনত আছেনে আপোনাৰ? এইবোৰ কৰিবলৈ তই স্কুল কলেজলৈ গৈছিলি, এইবোৰ কৰিবলৈ তই শিক্ষা লৈছিলি। এইটো এটা মোৰ মাকৰ কেৰেক্টাৰৰ এইটো ডাইলগ এটা। মানে মাক মানে দাংকাটি মাক নেকি এইটো? একেবাৰে এইটো দাংকাটি টাইপ নহয়, এইটো সাধাৰণ ফেমিলিৰ এটা সাধাৰণ মাকৰ কেৰেক্টাৰ এটা। ভ্ৰাম্যমাণত যিহেতু প্ৰথম খোজ, ইয়াৰ আগতে য'ত মানে আপুনি কাম কৰিছিল এক্টিং লাইনৰ, ক'ত কৰিছিল কাম? মই ফাৰ্ষ্ট জোনাকত কৰিলোঁ এখন আবেলি ৰ'দালি চিৰিয়েলখন, তাত সৰু কেৰেক্টাৰ এটা কৰিছিলোঁ। তাৰপিছত যাদৱী মিনি থিয়েটাৰত কৰিলোঁ 2 বছৰ, তাৰপিছত এইবাৰ এইটো। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি কথা নাপাতো বুলি কৈছে কেমেৰাত, যে সংলাপ ক'বলৈ সহজ, কিন্তু কেমেৰাত কথা পতা অকণমান টান। কথা পাতিব নালাগে, আপোনালোক 4জনী যিহেতু মহিলা আছে, আমি অকণমান বিয়া গীত শুনিব বিচাৰিম আপোনালোকৰ পৰা। অকণমান উৰুলি দিব, অকণমান বিয়া গীতটো আৰম্ভ কৰি দিয়ক। মইতো নাজানো।
তেতিয়াহ'লে কথা পাতিব লাগিব যদি বিয়া গীতটো নাজানে তেতিয়াহ'লে কথা পাতিব লাগিব আপুনি অঁ আপোনাৰ কাষলৈ গৈছোঁ সকলোৱে ছাপোৰ্ট কৰিছে আপোনাক আপুনি পাৰে বুলি কৈছে গান গোৱা অভ্যাস নাই এনেই কৈছে তেওঁলোকে নাটক কৰিব আহিছোঁ নাটকেই কৰোঁ অভিনয় অলপ চলপ কৰোঁ আমাৰ নাটক ভাল হৈছে নাটক চাওক দৰ্শকে আমাৰ তিনিওখন ভিন্নধৰ্মী নাটক তাৰোপৰি আমাৰ ষ্টাফ ভাল মানে আমাৰ ডাইৰেকশ্যন ভাল গতিকে নাটককেইখন ভাল পাব মই এইখিনিয়ে ক'ব বিচাৰিম নাটক চাওক আমাক ছাপোৰ্ট কৰক আমাক আশীৰ্বাদ কৰক মই এইখিনিয়ে ক'ব বিচাৰিম গান গাব নোৱাৰোঁ গান গাব নোৱাৰে নাই কিন্তু এই মানে আপোনালোকৰ আখৰাত চবতকৈ মানে দেৰিকৈ অহা মানুহজন কোন যাক ৰৈ থাকিব লাগে আমি সৌৰভ হয় চবতকৈ ধুনীয়া ল'ৰাজন কোন গোটেইকেইটাই ধুনীয়া হয় এজন ক'ব লাগিব স্পেচিয়েল এজন লাগিব ৰাতুল দা নহয় সকলো ধুনীয়া বাট ৰাতুল দা মানে বেছি ধুনীয়া ধুনীয়াটো কৈছোঁ ৰাতুল দা বেছি ধুনীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যেকখন নাটকতে একোটা কমেডি কেৰেক্টাৰ থাকে আপুনি নিশ্চয় কমেডি কেৰেক্টাৰটো কৰিছে মই এদিন আগত আহিছিলোঁ আখৰা চাবলৈ আপুনি খুব নেচাৰেলি মানে অভিনয়টো কৰে দৰ্শকে নিশ্চয় ভাল পাব ভ্ৰাম্যমানত প্ৰথম খোজ আগতে অপেশাদাৰী কাম কৰিছিল মই দেখিছোঁ বা মই লগ পাইছোঁ কেনেকুৱা লাগিছে ভ্ৰাম্যমানত প্ৰথম খোজটোত ভালেই লাগিছে বৰ্তমান আৰু যিমানখিনি কষ্ট আমাৰ অপেশাদাৰী নাটকত হৈছিল তাতকৈ অলপ টাফ হয় কষ্ট কৰিব লাগিব কষ্ট নকৰিলে নহয় কষ্টটো লাগিবই আৰু কমেডি চৰিত্ৰ এইবাৰ মোৰ প্ৰথম মই পাইছোঁ কমেডি অকণমান টাইম লাগিছে চৰিত্ৰটো সজাওঁতে ভাবি কি কৰিব লাগে প্লাছ তিলক ছাৰ আছে লগত ভালকৈ কৰি দিছে জিতেন শৰ্মা ছাৰত বুজাই দিছে চাওঁ কিমানখিনি আগবাঢ়ি যাব পাৰোঁ দৰ্শকক কিমানখিনি মনোৰঞ্জন দিব পাৰোঁ কমেডি হিচাপে হওঁবলৈ চেষ্টা কৰিম সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এগৰাকী ব্যক্তি আছে ব্যক্তিগৰাকী ভ্ৰাম্যমানৰ লগত জড়িত থকা প্ৰায় মানুহে চিনি পায় ঘৰত আপুনি যিমানে দামী চাউল ৰান্ধি নোখোৱাওক জিতেনক ভ্ৰাম্যমানৰ ভাত নহ'লে জিতেনৰ পেট নভৰে বুলি মই বিশ্বাস কৰোঁ কাৰণ ভ্ৰাম্যমানৰ লগতে জিতেনৰ উশাহ জড়িত হৈছে আৰু তেজ জড়িত হৈ আছে হয়নে নহয় কথাটো কিমান বছৰ হ'ল ভ্ৰাম্যমানৰ লগত জড়িত হ'বৰ মোৰ 25 বছৰমান হ'ল ভাগ্যদেৱীত কিমান বছৰ হ'ল ভাগ্যদেৱীত 20 বছৰ হৈছে আগতে 20 বছৰ আপুনি ক্ৰমান্বয়ে ভাগ্যদেৱীত আছিলে মাজতে মানে ফুটুংকৈ এখন বেলেগ থিয়েটাৰত গুচি গ'ল যোৱাবাৰ বৰদৈচিলা থিয়েটাৰত গৈছিলোঁ মই লাগিছিল নেকি নাই তেনেকৈ বিশেষ একো লগা নাই দাদাই মানে চলোৱা নাছিল বেলেগ এজনে চলাইছিল সেইকাৰণে মই বেলেগ থিয়েটাৰ এখনলৈ গুচি গ'লোঁ আৰু সেই নৃত্য নাটিকাৰ পৰা এগৰাকী ব্যক্তি সেই নৃত্য নাটিকাৰ পৰা আৰম্ভ কৰি এতিয়া নাটকৰ চৰিত্ৰৰ মাজলৈ প্ৰত্যাৱৰ্তন হৈছে সেই সময়ত দেখা জিতেনক আজি কিন্তু ভ্ৰাম্যমানৰ মানুহে নাটকৰ মানে দৃশ্যৰ মাজত দেখিছে চৰিত্ৰৰ মাজত দেখিছে কেনেকুৱা লাগে নিজকে বহুত ভাল লাগে মানে মই নৃত্য নাটিকা নাচি মানে কেতিয়াবা মানে ভাবি থাকোঁ আৰু মই যদি হেল্ল' বুলি ক'ব পাৰিলোঁ হয় নাটকৰ চৰিত্ৰ এটাত ভৱেশ দাক কওঁ মৃদুল দাক কওঁ মোকো দিব না কিবা এটা কেৰেক্টাৰত দিব না নাট্যকাৰবিলাক সেৱাৱত বৰুৱা ছাৰক মই খুব খাতিৰ ধৰিছিলোঁ যে ছাৰ মোক দিব না এটা কেৰেক্টাৰ দিব কিবা এটা চাকৰ হওক বুঢ়া হওক কিবা এটা দিব কিন্তু ভগৱানে সেইখিনি মোক কৰিছে হেল্প কৰিছে পাৰিছোঁ ধন্যবাদ এনে ব্যক্তিৰ কাৰণে ভ্ৰাম্যমানৰ যি উশাহ ভ্ৰাম্যমানৰ যি যাত্ৰা জিতেনহঁতৰ দৰে ব্যক্তিৰ বাবে ভ্ৰাম্যমানৰ যি মজবুত শক্তি সেই শক্তিটো সদায় মজবুত হৈ থাকিব আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই দাদাৰ ওচৰলৈ আহিছোঁ থিয়েটাৰ ভাগ্যদেৱী 50 বছৰ অতিক্ৰম কৰা এটা নাট্যদল যিটো নাট্যদল প্ৰয়াত শৰৎ মজুমদাৰৰ অক্ষয় কীৰ্তি সুবোধ মজুমদাৰ তেখেতে বৰ্তমান এই ভ্ৰাম্যমানখন তেখেতে প্ৰযোজনা কৰিছে তিনিগৰাকী নাট্যকাৰ আপোনালোকৰ সন্মুখত আছে তিলক বৈশ্য জিতেন শৰ্মা আৰু ধ্ৰুৱজ্যোতি শৰ্মা তিনিখন নাটক দৰ্শকে নাটক ভাল পাব নিশ্চয় হয় নিশ্চয় ভাল পাব নাটকৰ আমাৰ তিনিখন ভিন্ন স্বাদৰ নাটক আপোনাৰ এই কোনো আধুনিকতা নাই ধুনীয়া কাহিনী পৰিয়ালৰ সকলোৱে সমান উপভোগ কৰিব পাৰিব নাটক আৰু সঁচাকৈ ভাল লাগিছে নাটককেইখন কৰিও ভাল লাগিছে আমাৰ শৰ্মা ছাৰৰ নাটকখনত ধুনীয়া কেৰেক্টাৰ এটাও পাইছোঁ উকিলৰ কেৰেক্টাৰ এটা ভাল লাগিছে নিজৰ সংলাপখিনি কৰিও ভাল লাগিছে বাকী তিলক ছাৰৰ যিখন নাটক তাত ভিলেন কেৰেক্টাৰ এটা পাইছোঁ বহুত ধুনীয়া লাগিছে কৰি আৰু সঁচাকৈ ৰাইজে ল'ব আৰু ৰাইজক অনুৰোধ জনাইছোঁ আপোনালোকৰ তৰফৰ পৰাই যে আহক আমাৰ নাটককেইখন চাওক তিনিখন ভিন্ন স্বাদৰ নাটক সঁচাকৈ আপোনালোকে নাটক পাব এইবাৰ ভাগ্যদেৱীৰ মঞ্চত নাটক পাব মানে পুৰা কষ্ট হয় না এইকেইদিন আখৰাত গৰমত বহুত কষ্ট হয় কষ্টৰ ফল মিঠা কষ্ট কৰিব লাগিব চব কামতেই কষ্ট আছে এইটো কষ্ট বুলি ধৰি ল'লে নহ'ব আৰু এইটো আমাৰ কাম ডিউটি আমি কৰিবই লাগিব এইটো কাম যিটো কামৰ কাৰণে ওলাই আহিছোঁ এইটো কৰিবই লাগিব
আখৰাৰ সময়ত বেছিকৈ মোবাইলটো কোনে ব্যৱহাৰ কৰে? বেছিকৈ মোবাইলটো ব্যৱহাৰ কৰে আমাৰ কমেডিয়ান সৌৰভ। কাৰ লগত ইমান মানে কথা কাৰ লগত পাতি থাকে? এইটো বাৰু চাবলৈ নিদিয়ে বাৰু, এনি টাইম সি এনেকৈ থাকাই দেখোঁ আৰু মোবাইলটো আৰু লেটকৈ অহা মানুহজন সিয়ে। গালি এতিয়ালৈকে পৰা নাই, পাব সেইটো সময়ত হ'ব, গালি পাৰিব, এতিয়াও পৰা নাই আৰু চাই আছে চব। মই যে প্ৰথমতে অভিযোগ দিছিলোঁ যে জ্যোতিশ্ৰী আৰু বিশ্বই মানে ফোনটো ৰিচিভ নকৰে, কল বেক নকৰে, মেছেজৰ ৰিপ্লাইটো নিদিয়ে, সেইটো আপুনি কিবা প্ৰমাণ পাইছে নেকি? মই পাইছোঁ দেৰি হৈছে, পাইছোঁ বাৰু, দিছে পিছত প্ৰমাণ পাইছোঁ, সঁচাই কৈছে আপুনি। ঠিক আছে, ধন্যবাদ দাদা। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি এগৰাকী জ্যেষ্ঠ অভিনেতা, আপুনি অকণমান থিয় হ'লে আমাৰ সুবিধা হ'ব। মই তেখেতসকলক সুধিছোঁ, জ্যেষ্ঠখিনিক সুধিছোঁ যে আগৰ ভ্ৰাম্যমানৰ অভিনয় এতিয়াৰ অভিনয় আপুনি পাৰ্থক্যটো ক'ত দেখিছে? পাৰ্থক্যটো অভিনয় বুলি পাৰ্থক্য নাই, সকলো একেই অভিনয়, খালি আজিকালি বেছি ধৰক নাটকবিলাক গান ফাইট তাত বেছি গুৰুত্ব দিয়ে, কাহিনীত বেছি গুৰুত্ব নাইকিয়া হৈ আহিছে, সেইটোৱে পাৰ্থক্য, তাতকৈ আৰু বেছি অভিনয়টো চবৰে একেই। কিমান বছৰ ভ্ৰাম্যমানত আপোনাৰ? ভ্ৰাম্যমানত থকাকৈ মই 1993 চনত ভাগ্যদেৱীৰ ৰূপালী জয়ন্তী বৰ্ষত মই নায়কৰ চৰিত্ৰত 4খন নাটকত অভিনয় কৰিছিলোঁ, আৰু আজি 36 বছৰৰ পাছত ভাগ্যদেৱীত দেউতাকৰ চৰিত্ৰ অভিনয় কৰিছোঁ। আচলতে এইটোৱে এটা পাৰ্থক্য যে যিগৰাকী ব্যক্তিয়ে থিয়েটাৰ ভাগ্যদেৱী ৰূপালী জয়ন্তী বৰ্ষত নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল, আজি 3খন নাটকত আপুনি দেউতাকৰ চৰিত্ৰত অভিনয় কৰিছে। আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আন এগৰাকী ব্যক্তি আছে, মই তেখেতক নলবাৰীত সকলোৱে চিনি পায়, ডক্টৰ তৰুণ শৰ্মা। আপুনি নাট্য সন্মিলনৰ সৈতে জড়িত, বাবে মই এটি প্ৰশ্ন সুধিব বিচাৰিম যে ভ্ৰাম্যমানৰ নাটকৰ ক্ষেত্ৰত নাট্য সন্মিলনৰ কিবা কৰণীয় থাকেনে? ভ্ৰাম্যমান থিয়েটাৰৰ যিটো নাটকৰ ধাৰা আৰু অসম নাট্য সন্মিলনে যিটো নাটক কৰে, ইয়াৰ মাজত এটা পাৰ্থক্য আছে। বিশেষকৈ ভ্ৰাম্যমানৰ নাটক হ'ল ব্যৱসায়িক পদ্ধতিত কৰা হয়, আৰু অসম নাট্য সন্মিলনে যি নাটক কৰে তেওঁলোকৰ মঞ্চত অপেচাদাৰী যিটো হেৰি, তেওঁলোকৰ হ'ল সংস্কৃতিটো মানে সাধাৰণ মানুহৰ মাজত কেনেকৈ সাধাৰণ যিখিনি সমাজ সেইখিনি সংস্কৃতিৰ প্ৰতি আগ্ৰান্বিত কৰিব পাৰে, তাৰে চিন্তা চৰ্চা থাকে আচলতে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ। আমি অনুষ্ঠান সামৰিব বিচাৰিছোঁ। মই ৰাতুল শৰ্মা আৰু জ্যোতিশ্ৰী আৰু বিশ্বক অকণমান ইয়াত মাতিছোঁ, অনুষ্ঠান আমি সামৰিব বিচাৰিছোঁ। ৰাতুল শৰ্মা আৰু জ্যোতিশ্ৰী আৰু বিশ্ব, আপুনি এতিয়া পাৰ্টি খুৱাব লাগিব, কাৰণ আপোনাক ৰাজহুৱাকে ধুনীয়া বুলি কৈছে। পাৰ্টিটো কোনদিনা হ'ব? পাৰ্টি হৈ যাব সোনকালে, বহুত সোনকালে পাৰ্টি হৈ যাব। আৰু পাৰ্টিটো মানে আমি লগ হৈ আমি খাই থাকোঁ কিবা কিবি, মাজতে হৈ গৈছে খানা। সম্পাদকে খুৱাই নেকি, পংকজ দাই খুৱাই নেকি নেকি? এতিয়ালৈকে আমাক এনেকৈ ভূমিকা এটা দিয়া নাই এতিয়ালৈকে, তেখেতে কিন্তু সমূহীয়াকৈ খানা দি আছে দেই, বেয়া দিয়া নাই এতিয়ালৈকে, মই নকওঁ। বহুততে বেয়া বুলি শুনিছিলোঁ, এতিয়ালৈকে মই বেয়া বুলি কোৱা মানে পোৱা নাই আৰু, কাৰণ চাউলটো হৈছে খেতিৰ চাউল, গতিকে আৰু এনেকৈ আমি হেৰি চাউল খাব লগা হোৱা নাই আৰু, এই যে কাৰ্ডৰ চাউল খোৱা নাই, গতিকে চাউলটো ভাল হ'লে বাকীখিনি ভালেই হয় লগৰখিনি, গতিকে ভালেই হৈছে। তেওঁ যথেষ্টখিনি আমাক হেৰি কৰিছে এতিয়ালৈকে, কিন্তু পাৰ্টিৰ ক্ষেত্ৰত তেওঁ আমাক হেৰি কৰা নাই। তেওঁৰ পৰা পাৰ্টি ল'ম, ছেক্ৰেটাৰী পাৰ্টি ল'ব লাগিব, সময় আছে, বহুত দিন আছে, পৰি আছে। আপুনি পাৰ্টি খুৱাব সকলোকে, মোকো মাতিব পাৰ্টিলৈ। জ্যোতিশ্ৰী, মই অকলে অভিযোগটো আনিছিলোঁ, কিন্তু সকলোৱে ছাপোৰ্ট কৰিছে। দাদাই কৈছে যে ফোনটো কল বেক নকৰে, সকলোৱে কৈছে আৰু মানে মনে মনে হ'লেও কৈছে কথাটো। সঁচা কথা ইমান মুকলিকৈ ক'ব নালাগে। কথাটো কৈছে কি? মানে অলপ কেতিয়াবা হৈ যায় আৰু, মোৰ ফোনটো বেছিভাগ চাইলেণ্ট থাকে আৰু মানে গম নাপাওঁ কেতিয়া ফোনটো আহি যায়, কেতিয়াবা হৈ যায় আৰু। সৌৰভ, মোবাইলটোত কি থাকে ইমানখিনি? নাই নাথাকে, মানে স্ক্ৰিপ্টৰে এইবোৰ চাই থাকোঁ মাজে মাজে। কাৰোবাক দিয়া তুমি, কোনোবাজনীক দিয়া নেকি স্ক্ৰিপ্টখন চাই দিওঁ? স্ক্ৰিপ্ট নিদিওঁ, চায়ে থাকোঁ মানে, অলপ চাই হেৰি কৰোঁ। আৰু নিজৰ স্ক্ৰিপ্ট লিখা বোধহয় কাৰোবাৰ লগত? বহুত দিন লিখা নাই, আগতে লিখিছিলোঁ, এতিয়া লিখা নাই। মই নিছোঁ নাই, গেম খেলে সি, গেম খেলি থাকে এনি টাইম। মানে গেমটো কাৰ লগত খেলে সেইটোৱে? হেৰিতে ভিডিঅ' মানে মোবাইলত গেমবিলাক খেলে খুব। ঠিক আছে, এনেকুৱা ধেমালিৰ মাজেৰে আচলতে এই আখৰা গৃহত আখৰা চলি থাকে, কাৰণ বেছিদিন নাই ৰাইজৰ মাজলৈ থিয়েটাৰ ভাগ্যদেৱী যাব, কাৰণ 50 বছৰ অতিক্ৰম কৰা এটা ভ্ৰাম্যমান নাট্য জগতৰ এটা সোণালী আখৰে লিপিবদ্ধ নাম থিয়েটাৰ ভাগ্যদেৱী, আৰু ভাগ্যদেৱী কিছুদিন পিছতে যাব। কিন্তু তাৰ প্ৰাক্ষণত আমি যিহেতু আজি আখৰা দিয়াত উপস্থিত হৈছোঁ, আমি এটি দৃশ্যৰ মাজেৰে আমাৰ অনুষ্ঠান সামৰিব বিচাৰিছোঁ। ৰাতুল শৰ্মা আৰু জ্যোতিশ্ৰীয়ে এটি ৰোমান্টিক জুতিৰে এটি যি মনত আহে তাকে আপোনালোকে কৰিব, আৰু এই অনুষ্ঠানৰ পৰা আমি বিদায় লৈছোঁ। এনেই মই কোনোফালে উশাহ নোপোৱা হৈছোঁ,
এটাৰ পিছত এটা সমস্যাই অজগৰৰ দৰে মোক গাত মেৰিয়াই ধৰিছে তেতিয়াহ'লে তেনে ক্ষেত্ৰত আকৌ এটা সমস্যা আনি মোৰ গাত জাপি ল'মনে তাতে মই তোমাক দেউতাক কথা দিছোঁ এই সময়ত মোৰ কাৰণে চাকৰিটো বেছি দৰকাৰী তাৰমানে তোমাৰ মা দেউতা তোমাৰ ঘৰখন এই সকলোবোৰ তোমাৰ এই লাখ টকীয়া চাকৰিটোৰ তুলনাত চিৰিয়াছলি প্ৰবাল মই সঁচাকৈ কৈছোঁ তোমাক মই ইমান সস্তীয়া মনৰ বুলি কেতিয়াও ভবা নাছিলোঁ নিতা নিশ্চয়